আপোনালোকেও হয়তো ডিএমইৰ ফৰ্ম ফিল আপ কৰিলে আৰু আমাৰ তাত অহা মেছেজবোৰৰ ভিতৰত এটি কমন মেছেজ হৈছে ডিএমইৰ জেনেৰেল ছায়েন্সখনৰ কাৰণে প্ৰিপাৰেশ্যন ক'ৰ পৰা কৰিব। আপোনালোকে হয়তো ডিএমইৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত ছায়েন্সৰ কুৱেশ্যনবোৰো দেখিছে। এতিয়া আৰু চিন্তা কৰি নাথাকিব, ই কহিপাতে ডিএমইৰ এটি কম্প্ৰিহেনচিভ বেটচ ষ্টাৰ্ট কৰিছে য'ত আপোনালোকে জেনেৰেল ছায়েন্সখনৰ লগতে গোটেইকেইটা ছাবজেক্টৰ গাইডেন্স লাভ কৰিব। আৰু খুব ইম্পৰ্টেণ্ট, এই বেটচটোত আপোনালোকক অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে পঢ়োৱা হ'ব আৰু এই বেটচটোত আপোনালোকে 5টাকে ফুল লেন্থ মক টেষ্ট লাভ কৰিব। সবিশেষ জানিবৰ কাৰণে তলত দিয়া নম্বৰ দুটাত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। হেল্ল' এভৰিৱান, ৱেলকাম টু ইকুইপাত। মই নিৰ্মল ডেকা সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো। আৰু আজিৰ ক্লাছটোৰ আগৰ নিচিনাকৈ আকৌ কেইটামান কুৱেশ্যন আমি প্ৰেক্টিছ কৰিবলৈ ওলাইছো আৰু গোটেইকেইটা কুৱেশ্যনে আছাম পুলিচ হওক বা ডিএমই হওক দুইটা এক্সামৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট হ'ব। ইয়াতে অকণমান মানে ক'ব গ'লে অনলি ডিএমই এণ্ড আছাম পুলিচৰ কাৰণে পইণ্ট অফ ভিউ যিমানখিনি ষ্টেণ্ডাৰ্ড লেভেলৰ কুৱেশ্যন লাগে, যিমানখিনি টাফনেছ লেভেল লাগে, তেনেকুৱা ধৰণৰহে কুৱেশ্যন ডিজাইন কৰা আছে। আশা কৰোঁ সকলোৱে চেষ্টা কৰিবা। যদি কিবা ডাউটছ থাকে তেতিয়াহ'লে লগে লগে বুজি পায়ো যাবা। আৰু যদি এক্সট্ৰা কিবা ডাউটছ ওলাই তোমালোকে মোক নিশ্চয় টেলিগ্ৰামতো কণ্টেক্ট কৰিব পাৰিবা। প্ৰথম কুৱেশ্যনৰ ফালে আহিছো। প্ৰথম এটা কুৱেশ্যন, আৰু যিটো কুৱেশ্যন বা যেনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত এটা নহয় এটা অহা দেখা যায়। এতিয়া মই আজিয়ে কৈ দিলো বাৰু, যদি কোনোবাই আজি এই ভিডিঅ'টো চাই আছা তোমালোকে এটা কাম কৰি থৈ দিয়া, নোটছ এটা লিখি থৈ দিয়া, লাগিলে এই ভিডিঅ'টো ছেভ কৰি থৈ দিয়া। যদি নাহে এক্সামত তাৰপিছত আহি পেলাই এবাৰ এক্সামৰ পাছত আহি পেলাই কমেণ্ট বক্সত জনাই দিবা যে কৈছিলে আপুনি নাহিল। কিন্তু ডিএমই আৰু আছাম পুলিচ দুইটা এক্সামতে মোৰ মনে কৈ আছে এনেকুৱা ধৰণৰ এটা নহয় এটা কুৱেশ্যন থাকিব। এতিয়া এইটো কুৱেশ্যনে বুলি কোৱা নাই যে চিম্পলিফিকেশ্যনৰ বদমাছ ৰুল ব্যৱহাৰ কৰি চিম্পলিফাই কৰিব লগা এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত এটা নহয় এটা আহে। য'ত আমাক কি কয়, আমাক ইয়াতে ইণ্টাৰচেঞ্জ কৰিব দিছে। মই কুৱেশ্যন এবাৰ পঢ়ি দিছো। ইয়াতে কৈছে হোৱাট উইল কাম ইন দ্য প্লেচ অফ কুৱেশ্যন মাৰ্ক। আমাৰ কুৱেশ্যন মাৰ্কৰ জেগাত কোন আহিব যদিহে কি কৈছে ইফ প্লাছ এণ্ড ইনটু আর ইন্টারচেঞ্জ, মানে প্লাসটো কি কৰিব, প্লাসটোৰ জায়গাত ইনটু বহাই দিব। ঠিক আছে, প্লাসটোৰ জায়গাত ইনটু বহাই দিব আৰু ইনটুটোৰ জায়গাত প্লাস বহাই দিব, সেইটো কৈছে। আৰু লগতে কৈছে যে বিয়োগৰ জায়গাত কি বহাব, হৰণ বহাই দিব আৰু হৰণৰ জায়গাত বিয়োগ বহাই দিব। তেতিয়া কি হ'ব, তেতিয়া আমাৰ এনসার কি হ'ব, এইটো কুৱেশ্যন। প্ৰথমতে তোমালোকে কি কৰা, ইয়াৰে সাইন কেইটা উলটাই দিয়াচোন। ইয়াৰে চোৱা 90 আছে, বিয়োগৰ জায়গাত কি হ'ব, হৰণ হ'ব। 10 আছে, পূৰণৰ জায়গাত কি হ'ব, পূৰণৰ জায়গাত যোগ হ'ব, হয় নে নাই, পূৰণৰ জায়গাত যোগ। তাৰপিছত 36 আছে, যোগৰ জায়গাত কি হ'ব, পূৰণ হ'ব। আৰু 52 লিখিলো, দেন হৰণৰ জায়গাত কি হ'ব, বিয়োগ হ'ব 49। এতিয়া আমি যে মানে এইটোহে সলভ কৰিব লাগে, না কি ওপৰৰটো। আমি এইটো সলভ কৰিব নালাগে, আমি এই তলত যিটো লিখি ললো সেইটোহে সলভ কৰিব লাগে। আৰু আমি সকলোৱে জানো যে ভি বদমাছ ৰুলটোৱে কি কয়, ভি বদমাছ ৰুলটোৱে আমাক কয় কি, প্ৰথমতে কৰিব লাগিব ব্ৰেকেট, তাৰপিছত অফ, ডিভিজন, মাল্টিপ্লিকেশ্যন আৰু পিছতহে এডিশ্যন সাবট্ৰেকশ্যন। মানে ইয়াতে কোন আছে, ইয়াতে ডিভিজন আছে সকলোতকৈ ডাঙৰ। তো হৰণটো আগতে কৰি লোৱা, হৰণটো কৰিলে কি পাম, 10ৰে 90 হৰণ কৰিলে 9 পাম। দেন ইয়াতে আছে যোগ 36 ইনটু 52 মাইনাছ আছে 49। এইবাৰ কি কৰিম, ডিভিজনৰ পাছত কি আছে, মাল্টিপ্লিকেশ্যন, মানে এইবাৰ পূৰণটো কৰিব লাগিব। আৰু একদম লাষ্টত কি, এডিশ্যন সাবট্ৰেকশ্যন, মানে এইটো পূৰণ কৰি চোৱা কি আহিব, পূৰণ কৰিলে 37ৰে পূৰণ কৰিলে আহিব 36 2 72 আহিব ন। ইয়াতে আহি গ'ল 72ৰ 2, 7 এটা থাকি গ'ল। দেন 5ৰ লগত পূৰণ কৰিলে 5 3 গুণ 15 আৰু 180, 180ৰ লগত 70 হলে 187 মাইনাছ 49। এতিয়া এইখিনি আমি সলভ কৰিলে কি দেখা পাম, এইটো হল 58। 58 যদি ইয়াৰে পৰা বিয়োগ কৰো 1800 তো থাকিবই। 1800 60 70 12 14 17 1814 আহিব লাগে এনসাৰ 1814। নে ফুল হল, অকণমান চিলি মিষ্টেক হৈছে বাৰু। 1814 আহে, বেলেগ আহিব। আৰু যদি আমি নেক্সট লাইনত সলভ কৰি দিও, এইটো আহিব 1881 মাইনাছ 49। ঠিক আছে, তো ইয়াৰে পৰা আমি দেখিম 50 60 70 80 32 1832। ঠিক আছে, 1832 1832 ইয়াতে আমাৰ কাৰেক্ট এনসাৰ আহি যাব। তো কথাটো হ'ল কি, এনেকুৱা ধৰণৰ সিম্পলিফিকেশনৰ কুৱেশ্যন এক্সামত অহাৰ সম্ভাৱনা খুব বেছি। আৰু সেকেন্ডলি তোমালোকে কৰিব কি লাগে, কৰিব লগা বহুত বেছি একো নাই, জাস্ট যোগ বিয়োগ পূৰণ হৰণখিনি কৰিবা আৰু এই ৰুলটো ফলো কৰিবা। ঠিক আছে, এই ৰুলটো যাতে ভায়োলেট নহয়। ইয়াতে এনেকুৱা নকৰিবা যে প্ৰথমতে যোগটো কৰি দিলো, প্ৰথমতে বিয়োগ কৰি দিলো, সেইটো নকৰিবা। সেইটো কৰিলে এনসাৰ বেলেগ আহি যাব। এতিয়া ইয়াতে যদি আমি যোগ বিয়োগখিনি আগতে কৰিলোহেঁতেন কমপ্লিটলি বেলেগ এনসাৰ আহিলেহেঁতেন। তো সেইকাৰণে এই ৰুলটো আমি ফলো কৰিব লাগে, অলপো চিলি মিষ্টেক নোহোৱাকৈ। এটা ষ্টেপো উলটা উলটি হ'ব নালাগিব, একদম এক্সেক্টলি চব কৰিব লাগিব। তাৰপিছত বাকিখিনি সিম্পল কেলকুলেশ্যন কৰিবা, এনসাৰটো কাৰেক্টলি আহিব। ওকে, নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যনত কি কৈছে, এটা কৈছে 30,000 টকা 30,000 8 বছৰত। ঠিক আছে, এইটো 8 ইয়াৰ্ছ দেই, এইটো 8 ইংলিছত আছে 8 বাৰু। তো আমি নেক্সট যদি চাওঁ, ইয়াতে আমাক কি কৈছে, ₹30,000 বিকাম ₹42,000 ইন 8 ইয়াৰ্ছ। 8 বছৰত কিমান টকা হ'ব, 8 বছৰত হৈ যাব 42,000 টকা।
30,000 পৰা 42,000 হ'ব মানে 12,000 টকা বাঢ়িব 12,000 টকা বৃদ্ধি পাইছে ন 30,000 পৰা 42,000 হৈছে 8 বছৰত if the investment was made on simple interest যদি এই যে ইনভেস্ট কৰিছে এই ইনভেষ্টমেন্টটো যদি সৰল সুতত কৰিছিল তেতিয়াহ'লে আমাক কৈছে ৰেট অন সিম্পল ইন্টাৰেষ্ট অফাৰ্ড পাৰ এনাম মানে প্ৰতি বছৰে সুতৰ হাৰ কি আছিলে এইটো সলভ কৰাৰ কাৰণে তোমালোকে SI ফৰ্মুলাটো ইউজ কৰিব পাৰিবা যে SI ইকুৱেল PRT বাই 100 PRT divided by 100 এই ফৰ্মুলাটো ইউজ কৰিব পাৰিবা এই ফৰ্মুলাটো ইউজ কৰি পেলাই কৰিলে কি হ'ব SI ভ্যালু ইয়াতে আহিব 12,000 SI আছিলে কিমান 12,000 প্ৰিন্সিপাল কিমান প্ৰিন্সিপাল আছিলে 30,000 30,000 টকা আছিলে ঠিক আছে লগতে ৰেট কিমান এইটো নাজানো কাৰণ টাইম কিমান টাইম হৈছে 8 বছৰ হৰণ কিমান হ'ব হৰণ আহিব ইয়াতে 100 তো 0 0 কাট কৰি দিয়া তাৰ পিছত আমাৰ কি আহিব ইয়াতে 8 আৰু এটা 0 দুটা 0 ইয়াৰ পৰা কাটি দিব পাৰিবা 8 এইটো কাটিলে কি হ'ব 12 15 8 গুণ নেকি 15 4 গুণ 60 ঠিক আছে 15 8 গুণ 120 তো 15 আহি যাব অৰ্থাৎ 15% ৰেট অফ ইন্টাৰেষ্ট কিমান আহি গ'ল 15% তো এইটো এটা ওয়ে আৰু নেক্সট কি কৰিব পাৰিবা নেক্সট তোমালোকে এইটোও কৰিব পাৰিবা চোৱা আমি দেখিছো 30,000 টকা আছিলে প্ৰিন্সিপাল এইটো আছিলে মূলধন আৰু এই 30,000 টকাটোৰ ওপৰত কিমান বাঢ়ি গৈছে 12,000 আৰু এই 12,000 টকাটো কিমান বছৰত বাঢ়িছে 8 বছৰত 8 বছৰতহে 12,000 মানে এক বছৰত কিমান হ'ব 8 ৰে হৰণ কৰি দিয়াছো এইটো 8 বছৰত যদি 12,000 হয় এক বছৰত কিমান টকা আহিব তো এক বছৰত আহিব 8 ৰে হৰণ কৰিলে দেখিম 8 গুণ 8 4 এটা ৰৈ যাব 8 5 গুণ 40 মানে 1500 টকা তো এক বছৰত 1500 টকা কি আহিছে সুত আহিছে এই যে 1500 টকা সুত আহিছে এক বছৰত 1500 আহিবনে 8 গুণ 8 4 গুণ 8 5 গুণ 40 1500 টকা ঠিকে আছে 1500 টকা কি আহিছে এক বছৰত আৰু এই 1500 টকাটো কাৰ ওপৰত আহিছে 30,000 টকাৰ ওপৰত ঠিক আছে 30,000 30,000 টকাৰ ওপৰত 1500 টকা সুত আহিছে ইনটু 100 কৰি দিয়া কাৰেক্ট এনসাৰটো তোমালোকৰ আহি যাব ডাবল 0 কাট হৈ গ'ল তাৰ পিছত আমি কি কৰিব পাৰিম আৰু দুটা 0 কাটি দিয়া তাৰপিছত 3 ৰে কাটি দিয়ে কি হ'ব 3 5 গুণ 15 ইয়াতে চাগে 5% আহিছে চোৱা ইয়াতে 5% আহিছে ইয়াতে বেলেগ আহিছে মানে ইয়াতে ক'বাত চিলি মিস্টেক হৈছে ইয়াতে ক'বাত চিলি মিস্টেক হৈছে ক'ত চিলি মিস্টেক হ'ল প্ৰথমতে দুটা 0 কাট কৰিছে ইয়াতে দুটা 0 গৈছে আৰু দুটা 0 কাট কৰিছো ইয়াতেও দুটা 0 গৈছে ঠিকে আছে SI আমাৰ আহিছে 12,000 টকা টাইম আছে 8 বছৰ 8 ৰে যদি কাটি দিও 120 8 5 গুণ 40 ঠিকেই তো আছে ক'বাত কিবা চিলি মিস্টেক তো হৈছে চাগে 30,000 ইয়াতে কিবা বেলেগ লিখিছো নেকি 8,000 টকা 12,000 টকা আছিলে 12,000 টকা 8 বছৰত সুদ আহিছে সেই সেন্সত কি হ'ল কোনখিনিত চিলি মিস্টেক হৈ আছে ইয়াতে ইয়াতে যদি আমি চাও PRT বা 100 প্ৰিন্সিপাল আছিলে 30,000 rupees ৰেট অফ ইন্টাৰেষ্ট আমাক উলিয়াব দিছে তাৰ পিছত আমাক টাইমটো দিয়া আছে 8 বছৰ এইটোও ঠিকে আছে এতে 12,000 টকা সুদ আছে সেইটোও ঠিকে আছে সিম্পল ইন্টাৰেষ্ট তাৰ পিছত ক্যালকুলেশন আমাৰ মিস্টেক হ'ল জানো ক'বাত দুটা 0 ইয়াতে কাট হ'ল ইভেন দুটা 0 কাট হ'ল r ইকুৱেল আমাৰ কিমান আহিব 120 ডিভাইডেড বাই 8 এইটোও ঠিকে আছে 8 ৰে কাটি দিয়া 8 গুণ 8 4 গুণ 8 5 গুণ 40 15% এইটোও ঠিকে আছে তাহলে आंसर কিয় বেলেগ বেলেগ আহি আছে आंसरটো বেলেগ আহিব লাগা নাছিল ইয়াতে 5% আহি আছে আমাৰ आंसरটো তো সেম আহিব লাগিছিল বাৰু ইয়াতে আমি আকৌ এবাৰ চাই লৈছো ইয়াতে 0 0 কাট কৰিলো আচ্ছা ইয়াতে 3 এটা ৰৈ আছে ন এইটো 3 টো থাকিবচোন 3 ৰে কাটি দিব পাৰিবা ন 3 ৰে যদি 120 কাটি দিও কিমান বা যাব 40 এতিয়া তুমি 8 ৰে এতিয়া কাটি দিয়া আচ্ছা ঠিকে আছে তোমাৰ কাৰেক্ট আনসাৰটো কিমান আহিব 5% আহিব হয়নে 5% আহিব লাগে তো তোমালোকে এই দুইটা মেথডতে কৰিব পাৰা ইয়াতে এনেকৈ সিলি মিস্টেক খিনি অকনমান এৰৰ ৰাখিবা যাতে এৰৰ ৰাখিবা নহয় সৰি তোমালোকে অকনমান বেছি ভালকৈ গুৰুত্ব দিব লাগিব যাতে এইবিলাক সিলি মিস্টেক নহয় বাৰু নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন কি আছে চোৱা এইটো কোৱেশ্চনত কি কৈছে the length and the breadth of a rectangle are made to increase and decrease respectively by 8% and 10% আমাক কৈছে এটা ৰেক্টেংগল এটা আছে ঠিক আছে এটা ৰেক্টেংগল এটা আছে আৰু এই ৰেক্টেংগলটোৰ লেন্থটো কি কৰিছে লেন্থ আৰু ব্ৰেথৰ কথা কৈছে কি কৰা হৈছে লেন্থ আৰু ব্ৰেথৰ কথা কৈছে যেটো ইনক্ৰিজ কৰা হৈছে আৰু ডিক্ৰিজ কৰা হৈছে মানে লেন্থটো ইনক্ৰিজ কৰিছে 8% 8% ইনক্ৰিজ আৰু ব্ৰেথটো কি কৰিছে 10% ডিক্ৰিজ কৰিছে লেন্থটো ইনক্ৰিজ কৰিছে 8% বঢ়াইছে আৰু 10% কমাই দিছে এইটো কমাই দিছে আমাক কৈছে what is the percentage increase or decrease in its area area কি হ'ব ইয়াৰে যদি আমি কালি উলিয়াও ক্ষেত্ৰফল উলিয়াও সেই ক্ষেত্ৰত তাৰ এৰিয়া কিমান শতাংশ ইনক্ৰিজ হ'ব বা ডিক্ৰিজ হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে ফাৰ্স্ট কথা ডাইৰেক্টলি তোমালোকে সাকসেসিভ কেস লগাব পাৰিবা সাকসেসিভ কেস বা নেট এফেক্টৰ ফৰ্মুলা কি আছিল নেট এফেক্ট বুলি ক'লে আমি এটা ফৰ্মুলা ইয়াতে ইউজ কৰো a + b into ab by 100 ঠিক আছে a + b ab by 100 এই ফৰ্মুলাটো ইউজ কৰিবা লগে লগে তোমালোকৰ আনসাৰটো ওলাই আহিব এটা মনত ৰাখিব লগা কথাটো কেনেকুৱা যদিহে এটা কুৱেশ্চনত যোনটো ক্ষেত্ৰফলৰ কথা কৈছে ইয়াতে ক্ষেত্ৰফল যদি দুটা বস্তু পূৰণ হৈ পেলাই যিকোনো দুটা বস্তু পূৰণ হৈ পেলাই যদি এটা থাৰ্ড বস্তু ওলাই আছে সেই ক্ষেত্ৰত আমি এই সাকসেসিভ কেসটো ব্যৱহাৰ কৰিব পাৰো অৰ্থাৎ আমি যদি কালিৰ ফৰ্মুলাটো চাও এটা ৰেক্টেংগুলাৰ এৰিয়াৰ ফৰ্মুলা কি হয় এৰিয়াৰ ফৰ্মুলাটো আছিল লেন্থ ইনটু
ব্ৰেথ আছিলে L into B তো এই যে লেন্থ আৰু ব্ৰেথ আছিলে ফৰ্মুলা এই ফৰ্মুলাটো কি হৈ আছে তোমালোকে দেখিছা যে এৰিয়াটো দিক আৰু প্ৰস্থৰ পূৰণফল তো এনেকুৱা সিচুৱেচনৰ ক্ষেত্ৰত আমি নেট এফেক্টৰ ফৰ্মুলাটো ইউজ কৰিব পাৰো আৰু ইয়াতে আমাক কি কৈছে 8% বৃদ্ধি মানে ইনক্ৰিমেন্ট বুলি ক'লে সদায় পজিটিভ আৰু ডিক্ৰিজ বুলি ক'লে ডিক্ৰিমেন্ট বুলি ক'লে কি হ'ব নিগেটিভ অৰ্থাৎ -10% বুজি পালা b ৰ ভ্যালুটো কি হ'ব -10 আৰু ইয়াতে a plus ab আছে ন ab মানে কি হ'ব 8 পূৰণ বিয়োগ 10 ঠিক আছে ডিভাইডেড বাই কি হৈ গ'ল 100 দে এইখিনি সলভ কৰিলে আমি ইয়াতে দেখি -2 আছে ইয়াতে কি হ'ব মাইনাস আহিব 10 গুণ 80 80 ক যদি 100 এৰে হৰণ কৰো 0 এটা গুচি গ'ল দেন দশমিক কিমান আহিব 0.8 এইখিনি সলভ কৰিলে আমি দেখিম 2.8 আৰু এইটোকে আমি কি বুলি কম যিটোকে এইটো নিগেটিভ আছে অৰ্থাৎ 2.8% ডিক্ৰিমেন্ট বুজি পালা ডিক্ৰিজ কিমান পার্সেন্টেজ ডিক্ৰিজ হ'ব টোটেলত কি হ'ব আমাৰ সেইটোৱে হৈছে ন হোৱাট ইজ দা পার্সেন্টেজ ইনক্ৰিজ অর ডিক্ৰিজ ইন ইটস এরিয়া মানে ইয়াৰ ক্ষেত্ৰফলত কি হ'ব ইয়াৰ ক্ষেত্ৰফলত এলেকাৰ শতকৰা বৃদ্ধি বা হ্ৰাস উলিওৱা তো শতকৰা বৃদ্ধি বা হ্ৰাস কি কম 2.8% হ্ৰাস ডিক্ৰিজ ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যনত কি কৈছে চোৱা এইটো কুৱেশ্যনত এনে কৈছে ইন এন এক্সাম অফ 300 মাৰ্কস এ ষ্টুডেন্ট গেট 75 মাৰ্কস এটা পৰীক্ষাৰ কথা কৈছে এই পৰীক্ষাটো 300 নম্বৰৰ ভিতৰত এটা ষ্টুডেন্টে পাইছে 75 মাৰ্ক তাৰপিছত কি কৈছে ইফ সি হ্যাড স্কোৰ্ড 6 মোৰ মাৰ্কস যদি সেই ছোৱালীজনে 6 নম্বৰ বেছিকৈ পালে হয় তেতিয়া কি হ'ব she would have attained passing percentage passing mark পালে হয় যদি 75 মার্কস নাপাই পেলাই আৰু 6 মার্ক বেছি পালে হয় মানে 81 মার্কস 81 মার্কস পালে কি কৰিলে হয় পাস হলতে আমাৰ হেইটোৱে কৈছে যে পাসিং পার্সেন্টেজ কিমান সো 81 মার্কস তো হৈছে পাসিং মার্ক পাস কৰিবলৈ হলে কিমান মার্ক পাব লাগিব 81 মার্কস টোটাল মার্কস কিমান আছে টোটাল মার্কস আছে আমাৰ ইয়াতে 300 300 আছে টোটাল মার্কস তাৰে ওপৰত চোৱা টোটাল মার্ক 300 তাৰে ওপৰত যদি 51 পোৱা যায় তেতিয়াহলে কি হ'ব পাস কৰিব ইনটু 100 কৰি দিয়া কারেক্ট आंसर তোমালোকৰ ওলাই আহিব 0 0 কাট হৈ গল 3 ৰে কাটিলে 3 2 গুণ 6 3 7 গুণ 21 তো 27% ঠিক আছে 27% কি হয় পাসিং মার্ক এনে জেনারেলি তো পাসিং মার্ক 30% তো এক্সামত তোমালোকে আৰু এনেই মাৰি নিদিবা যে অপচনত এ আছে 30% 30% এ কারেক্ট आंसर হ'ব কাৰণ আমি তো এক্সামত 30% পালেহে পাস কৰো হেতু নহয় এৰে আমি কোৱেশ্চনটো পঢ়ি পেলাই চাব লাগিব ইয়াতে কি ক'ব দিছে কি ক'ব বিচাৰিছে বা ইয়াতে আমাৰ ডাটা বিলাক কি দিয়া আছে এৰে আমাক কৈছিলে 75 মাৰ্ক পাইছে এজন লৰাই ছোৱালী এজনী 75 মাৰ্ক পাইছে বাট ষ্টিল 6 মাৰ্কৰ কাৰণে ফেল কৰিছে যদি 6 মাৰ্ক পালে হেতেন তেতিয়াহলে কি হ'ব পাস কৰিলে হেতেন হেতুৱে কৈছে যদি 6 মাৰ্ক তুমি লগাই দিও মানে 81 মাৰ্কস এইটোৱে হৈ গল কি পাসিং মাৰ্ক আৰু এবাৰ যেতিয়া পাসিং মাৰ্ক গম পাই যাম সেই পাসিং মাৰ্কটো টোটাল মাৰ্কসৰ কিমান পার্সেন্ট হেতুৱে উলিয়াব লাগে আমাৰ হেতুৱে কৈছে না হোৱাট ইজ দা পাসিং পার্সেন্টেজ নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যনত কি কৈছে এইটো হৈছে ট্ৰিগনোমেট্ৰি এটা কুৱেশ্যন খুব ইম্পৰ্টেন্ট কুৱেশ্যন বুলি ক'ব পাৰা কাৰণ এক্সামত ট্ৰিগনোমেট্ৰি এনেকুৱা ধৰণৰ কুৱেশ্যন আহে য'ত tan থিটা দিয়া থাকে আৰু বেলেগ কিবা কিবি উলিয়াব দিয়ে আমি মনত ৰখাটো ইম্পৰ্টেন্ট tan থিটা মানে কি tan থিটা মানে তোমালোকে চাগে মনত যদি ৰাখিছা তেতিয়াহলে এনসাৰটো খুব ইজি হয় tan থিটা মানে হৈছে sin থিটা বাই cos থিটা tan থিটা মানে কি sin থিটা বাই cos থিটা আৰু এইটো গম পোৱাৰ লগে লগে আমি ইয়াতে কি লিখিম tan থিটা ইকুৱেল sin থিটা বাই cos থিটা আৰু ইয়াতে লিখি দিলো 4/3 ঠিক আছে 4/3 এতিয়া ইয়াতে যদি চাও sin থিটাৰ ভ্যালুটো কি ওলাই গল 4 আহি গল cos থিটাৰ কিমান আহি গল 3 আহি গল হয় নে নাই tan থিটা 4 cos থিটা 3 তো সেই ভ্যালু কেইটা ইয়াতে বহাই দিব লাগে দ্যাটস ইট তো sin থিটাৰ ভ্যালু আহি গল 4 প্লাস cos থিটা আহি গল 3 sin থিটা 4 3 তো এইখিনি সলভ কৰিলে আমি কি দেখা পাম 7/1 অৰ্থাৎ কারেক্ট आंसर কিমান আহি গল 7 will be our correct answer এৰে কিছুমানে এনেকৈ নকৰি বেলে সাপোজ তোমালোকে এনেকৈ কৰিব ইচ্ছা নাই তো তোমালোকে অলপমান এইটো বস্তু বেলেগকৈ কৰিব পাৰা কিনো বেলেগকৈ কৰিব পাৰি আমি তেতিয়া আমি এই যোনটো আমাক দিয়া আছে ফাইন্ড sin থিটা প্লাস cos থিটা হেতু বস্তুক আমি কনভার্ট কৰিব পাৰো tan থিটা লৈকে কেনে কৈনো এবাৰ চাই লোৱাচোন আমি কৰিব কি লাগে ইয়াতে আমাক sin থিটা দিয়া আছে sin থিটা প্লাস cos থিটা ঠিক আছে ডিভাইডেড বাই আমাক কি দিয়া আছে ডিভাইডেড বাই sin থিটা মাইনাস cos থিটা তো আমি কি কৰিব লাগে আমি এই গোটেই কেইটা বস্তুকে ইয়াতে যিমান কেইটা বস্তু আছে গোটেই কেইটাকে sin থিটা cos থিটাৰে হৰণ কৰি দিয়া ঠিক আছে এটা যদি গোটেই কেইটাকে cos থিটাৰে হৰণ কৰো এনেকুৱা নহব জানো sin থিটা ডিভাইডেড বাই cos থিটা মাইনাস প্লাস কিমান হ'ব cos থিটা বাই cos থিটা cos থিটাক যদি cos থিটাৰে হৰণ কৰো কি হ'ব 1 আহি যাব ঠিক তেনেদৰে ইয়াতে কিমান হ'ব ইয়াতেও sin থিটা ডিভাইডেড বাই cos থিটা মাইনাস কি হ'ব cos থিটা বাই cos থিটা মানে 1 ওকে এটা নেক্সট কি হ'ব ইয়াৰে পাছত কি হ'ব আমি ইয়াৰে পাছত যদি চাও ইয়াৰে পাছৰ লাইনটো আমি এনেকৈ লিখিব পাৰিম যে sin থিটা বাই cos থিটা সমান কি tan থিটা তো ইয়াতে আহি গল tan থিটা প্লাস 1 আহি গল আৰু তলত কি আহি গল tan থিটা মাইনাস 1 হৈ গল এটা tan থিটাৰ ভ্যালু কিমান tan থিটা হেতু অলৰেডি দিয়া আছে 4/3 তাৰে 4/3 বহাই দিয়া 4/3 প্লাস 1 4/3 মাইনাস 1
ঠিক আছে ইয়াতে যদি আকৌ এলচিএম লৈ দিও কি হ'ব অকনমান লেংথি হ'ব বাৰু ইয়াতে 3 আহি গ'ল 4 যোগ 3 আৰু ইয়াতে কিমান হ'ব 4 বিয়োগ 3 ডিভাইডেড বাই 3 এতিয়া 3 3 কাট খাই গ'ল ওপৰত আছে 4 যোগ 3 4 যোগ 3 মানে কিমান 7 তলত কিমান আছে 4 বিয়োগ 3 অৰ্থাৎ 1 আহি গ'ল তো ফাইনালি আনসাৰটো ইয়াৰে পৰা আহিব তোমালোকৰ 7/1 অৰ্থাৎ কাৰেক্ট আনসাৰ 7 চোৱা এই দুইটা মেথডতে পসিবল কিন্তু এইটো মেথডত কৰিব গলে কি হয় টাইম বহুত লাগি আছে এতিয়া আমি যদি ক্লাস 9 10 ৰ কথা কওঁ তাত আমি এইটো মেথডতে কৰিব লাগে ইয়াতে মই যোনটো মেথড কৰি দিলো এইটো মেথডতে আমি কৰিব লাগে কাৰণ স্টেপ মাৰ্কিং আছে আৰু সেকেন্ডলি আমি ইয়াতে যোনটো মই যেনেকৈ ক'লো tan থিটা মানে হৈছে sin থিটা বাই cos থিটা মই ইয়াতে কৈছিলো ন tan থিটা মানে হৈছে sin থিটা বাই cos থিটা তো আমি ডাইৰেক্টলি এনেকৈ ক'ব পাৰো sin থিটা বাই cos থিটা is equal 4/3 এইটো একচুয়ালি কারেক্ট ওয়ে নহয় সলভ কৰা ঠিক আছে এইটো যদি কৰিব যাও অকমান বেছি কমপ্লিকেটেড হৈ যায় এইটো ৰেশিও মেথড হয় এটা অকমান শৰ্টেষ্ট পাৰ্ট হয় শৰ্ট ট্ৰিক বুলি ক'ব পাৰা তোমালোকে এইটোত কৰিবলৈ গলেও এইটোতো কৰিলে আমি এনেকৈ এক্সপ্লেইন কৰিব পাৰো এইটোতো এক্সপ্লেইন কৰিব পৰা আমাৰ অপচন আছে যদি মই তোমালোকক এবাৰ দেখাই দিও তোমালোকক অকমান ক্লিয়াৰিটি আহিব আমি এনেকৈ লিখিব পাৰো যেহেতুকে আমাক sin থিটা বাই cos থিটা দিয়া আছে sin থিটা বাই cos থিটা কিমান দিয়া আছে ইয়াতে tan থিটা দিয়া আছে ন একেই কথা 4/3 তো আমি ইয়াতে কি কৰিব পাৰো আমাক যেহেতুকে ইয়াতে 4/3 দিয়া আছে আমি এনেকৈ ভাবিব পাৰো যেহেতুকে sin থিটা বাই cos থিটা 4/3 আমি ইয়াৰে পৰা ডাইৰেক্টলি sin থিটাৰ এনসাৰ ক'ব নোৱাৰো তো আমি ইয়াৰে k ধৰি ল'ব লাগিব ঠিক আছে k এটা ধৰি ললো তেতিয়া আমি ক'ব পাৰিম যে sin থিটা মানে কি sin থিটা মানে হ'ব 4k ঠিক আছে আৰু cos থিটা মানে কি হ'ব cos থিটা মানে হ'ব 3k ঠিক আছে এইটো হৈছে ৰেশিও মেথড তো এনেকৈ আমি কৰিব পাৰো যদি এনেকৈ আমি কৰিবলৈ যাও তেতিয়া হলে আমি নেক্সট লাইনত কি কৰিব পাৰিম এটা যেটো কোৱেশ্চন দিয়া আছে sin থিটা প্লাস আমাক কি দিয়া আছিল কুৱেশ্চনটো দিয়া আছিল sin থিটা প্লাস cos থিটা দিয়া আছিল ন sin থিটা প্লাস cos থিটা আৰু তলত কি দিয়া আছিল sin থিটা মাইনাস cos থিটা এইটো দিয়া আছিল ইয়াতে যদি আমি ডাটা কিটা বহাই দিও আমি কি দেখা পাম sin থিটা মানে কি sin থিটা মানে 4k হয় না এটা 4k বহাই দিয়া প্লাস কি হ'ব 3k তলত কি হ'ব তলত হ'ব 4k মাইনাস 3k হবনে 4k মাইনাস 3k এইখিনি সলভ কৰিলে আমি কি দেখা পাম 7k ডিভাইডেড বাই k ডিভাইডেড বাই k কাট খাই গ'ল 7 আহি তো এইটো হৈছে আমাৰ এপ্ৰোচ আমি যদি ক্লাস 9 10 ত কৰিব যাও আমি তেলে এইটো মেথডত কৰিব লাগিব ঠিক আছে এইখিনি আমাৰ স্টেপ মাৰ্কিং থাকিব আৰু ইয়াতে আমি ফুল মাৰ্কসটো পাই যাম তো আমি যেতিয়া ৰেশিও মেথডত কৰিব যাও এইটো হৈছে আমাৰ হিডেন আমি পিছফালে এনেকুৱা এটা কাহিনী চলি থাকে কিন্তু আমি কি কৰো এক্সামত আমি এইবিলাক কেছে ধৰিব নাযাও আমি ডাইৰেক্টলি কওঁ sin থিটা মানে 4 cos থিটা মানে 3 তেনেকৈ ক'লেও একো প্ৰবলেম নাই ঠিক আছে কিন্তু তাতে এটা কথা আৰু বুজিব লগা থাকে তোমালোকে চাব লাগিব এটলিষ্ট যোনটো k আমি ধৰা নাই বা আমি r বুলি যে ধৰো ৰেশিওত যে x বুলি ধৰো সেই x বুলি একচুয়ালি যিকোনো কুৱেশ্চনতে ধৰিব লাগে কিন্তু যদি কোনোবা এটা কুৱেশ্চনত ধৰা নাই তাহলে তোমালোকে জানিব লাগিব যে শেষৰ হেতু বস্তু কাট হৈছে না নাই শেষৰ হেতু বস্তু কাট হ'ব না নাই এটা মই অলৰেডি গম পাও যে ইয়াতে যদি আমি k ধৰিও লও আমি একে হ'ব এইটো বস্তু লাষ্টত ইয়াতে কাট হ'ব সেইকাৰণে মই ডাইৰেক্টলি লিখিছিলো বুজি পালা এইটো বস্তু আমি জানিব লাগে যে লাষ্টত কাটিব পৰা অপচন আছে নে নাই বাৰু নেক্সট কুৱেশ্চনৰ ফালে আহিছো কি কৈছে চোৱা ইয়াতে আমাক p আৰু q ৰ অনুপাত দিয়া আছে ratio of p and q then আমাক find the ratio of এইটো বুলি কৈছে চোৱা এইটো কুৱেশ্চনো সেম ইয়াতে যদি আমি এনেকৈ লিখিব যাও p by q equals 3/2 equal x ইয়াৰে পৰা আমি লিখিব পাৰিম যে p equal 3x q equal 2x এনেকৈ লিখিব পাৰিম কিন্তু এনেকৈ সলভ কৰিব আমি যাব লাগে একচুয়ালি এইটো হৈছে কারেক্ট ওয়ে কিন্তু আমি এইটো নকৰো আমি ডাইৰেক্টলি কি কম p মানে হৈছে 3 q মানে হৈছে 2 ডাইৰেক্টলি এটা ভ্যালু কেটা বহাই দিম কিয় আমি জানো ইয়াতে যেতিয়া সিম্পলিফাই কৰিম লাষ্টত আহিব x টো আৰু লাষ্টত কাট খাই যাব চাবা ইয়াতে দেখাই দিছো মই এবাৰ আমি x টো লৈ পেলাই কৰি চাও তেতিয়া আমি বেছি বুজিবলৈ সুবিধা হ'ব ইয়াতে যদি মই কওঁ 3x square minus 2x square 3x square minus ইয়াতে কিমান হ'ব 2x square এইটো ব্ৰেকেট থাকিব দেই ব্ৰেকেটৰ ভিতৰত আহিব ৰেশিও কিমান আহিব আকৌ 3x square প্লাস কিমান হ'ব 2x square এইখিনি যদি আকৌ সিম্পলিফাই কৰো আমি কি দেখা হয় ইয়াতে আহিব 9x square minus 4x square ইয়াতে কিমান হ'ব ইয়াতেও সেম হ'ব 9x square plus 4x square হল এইখিনি যেতিয়া আমি এড কৰি কিমান হ'ব 9 ৰ পৰা 4 গলে 5x square আৰু ইয়াতে কিমান হ'ব 9 4 13x square সো চোৱা এতিয়া x square কাট খাই গল নে নাই গৈছে x square কাট খাই গল 5:13 আমাৰ কারেক্ট आंसर আহি গল তো আলটিমেটলি এনেকৈ আমাৰ आंसरটো আহিব কিন্তু যদি আমি গম পাও যে ইয়াতে কাট খাবই তেতিয়া হলে আমি ডাইৰেক্টলি কি কৰিব পাৰো p ৰ ভ্যালুটো 3 q ৰ ভ্যালুটো 2 তো 3 যদি বহাই দিও এটো 3 স্কয়ার হ'ব minus 2 স্কয়ার এটো কিমান হ'ব 3 স্কয়ার প্লাস 2 স্কয়ার মানে কিমান হ'ল 3 3 গুণ 9 2 2 গুণ 4 9 4 গলে ডাইৰেক্টলি 5 3 3 গুণ 9 2 2 গুণ 4 9 4 কিমান হ'ব 13 তো ডাইৰেক্টলি आंसरটো আহি গল বুজি পালা তো এইটো হৈছে এপ্ৰোচ আমি যদি গম পাও যে শেষত কাট খাব তেতিয়া হলে আমি ডাইৰেক্টলি এইটো মেথডত কৰিব পাৰো এটা কথাটো হল কি কেনেকৈ গম পাম যদি এনেকৈ যোগ বিয়োগ কিবা হৈ থাকে তেতিয়ালে সিওৰ থাকিবা কাট খাবই যোগ বিয়োগ হৈ থাকিলে কাট খাবই কেতিয়াবা পুৰণ হৰণ হৈ থাকিলে কাট নাখাবও পাৰে তো সেইকাৰণে তোমালোকে সেইটো বস্তু প্ৰেক্টিস কৰিলে লাহে লাহে গম পাই যাবা যে শেষত কি হ'ব
বাৰু নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এতিয়া এইটো কুৱেশ্যনত কি কৈছে কান্তি এণ্ড জিয়া টুগেদাৰ কেন ফিনিশ এ ৱৰ্ক ইন 3 days 3 দিনৰ এটা কাম এটা সম্পূৰ্ণ কৰিব পাৰে কান্তি আৰু জিয়াই লগ হৈ পেলাই অৰ্থাৎ কে প্লাছ জে দুয়ো লগ হৈ পেলাই 3 দিনৰ এটা কাম সম্পূৰ্ণ কৰিব পাৰে ইফ জিয়া alone can finish the work in 6 days যদি জিয়াই অকলে কামটো 6 দিনত সম্পূৰ্ণ কৰে how many days can কান্তি alone finish the work কিমান দিনত কান্তিয়ে কামটো অকলে ফিনিশ কৰিব এলসিএম লৈ লোৱা দেন আমি ইয়াতে কি কম এফিচিয়েন্সি কৈ দিম এফিচিয়েন্সি আহি গল 2 আৰু 1 এতিয়া নেক্সট স্টেপত যদি আমি কৰিব যাওঁ আমি ইয়াতে দেখিছো যে জিয়াৰ এফিচিয়েন্সি 1 কান্তিৰ এফিচিয়েন্সি কি হ'ব জিয়াৰ যদি 1 হয় কান্তিৰো একেই হ'ব ন কাৰণ দুয়োৰে 1 1 যোগ কৰিলেহে 2 পাম অৰ্থাৎ যদি কান্তিয়ে কৰিব বিচাৰে কিমান টাইম লাগিব একেৰে হৰণ কৰি দিয়া অৰ্থাৎ 6 days কান্তিয়ে যদি কামটো অকলে কৰিব বিচাৰে টাইম কিমান লাগিব 6 দিনেই লাগিব ইয়াতে বেলেগ অপচন নাই ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি আছে এইটো কুৱেশ্যনক কৈছে the ratio of milk and water in a mixture of 28 liters এটা মিক্সাৰ আছে 28 লিটাৰৰ সেই মিক্সাৰৰ কি আছে 4:3 ঠিক আছে the ratio of milk and water in a mixture of 28 লিটাৰৰ মিক্সাৰ 28 লিটাৰৰ মিক্সাৰৰ ইমান অনুপাতত গাখীৰ আৰু কি আছে পানী আছে তো এইটো হৈছে মিল্ক এইটো হৈছে ওয়াটাৰ 4 হৈছে মিল্ক ওয়াটাৰ হৈছে 3 আমাক কৈছে ফাইন্ড দা কোয়ান্টিটি অফ মিল্ক ইন দা মিক্সাৰ মিল্ক কিমান আছে কোয়ান্টিটি গাখীৰ কিমান আছে প্ৰথম কথাটো হৈছে ৰেশিও দিয়া আছে ৰেশিওৰ পৰা অৰিজিনাল কেনেকৈ উলিয়ায় ৰেশিওৰ পৰা অৰিজিনাল উলিয়াবলৈ হলে 4x আৰু 3x আমি এটা ক'ব পাৰিম যে গাখীৰ আছে 4x 3x আছে পানী যদি দুয়োটা যোগ কৰি দিও 7x আৰু এই 7x তো কাৰ সমান টোটাল কোয়ান্টিটি কিমান আছে 28 লিটাৰ অৰ্থাৎ x ইকুৱেল কিমান হৈ গল x ইকুৱেল 4 লিটাৰ মানে x ৰ ভ্যালুটো 4 লিটাৰ আহি গল এতিয়া আমাক কৈছে গাখীৰ কিমান আছে গাখীৰ কিমান হ'ব 4 4 গুণ 16 লিটাৰ গাখীৰ আছে 16 লিটাৰ আৰু পানী কিমান হ'ব 12 লিটাৰ ঠিক আছে 12 লিটাৰ আমাৰ পানী হইব পানী হৈ গল 12 লিটাৰ আৰু গাখীৰ হৈ গল 16 লিটাৰ তো দুয়োটা যোগ কৰিলে কিমান হ'ব 28 লিটাৰ আশা কৰো বুজি পালা খুব সিম্পল কুৱেশ্যন এটা আছিল যদিও ইয়াতে মিক্সাৰ শব্দটো ইউজ কৰিছে বহুতে মিক্সাৰ শব্দটো ইউজ কৰিলে অলপ কমপ্লিকেটেড পায় ভাবে মিক্সাৰৰ কুৱেশ্যন এলিগেশন লগাব লাগিব কিবা বেলেগ মেথড কৰিব লাগিব নাই নহয় মিক্সাৰ থাকিলে হেতু মিক্সাৰৰ কুৱেশ্যন হৈ নপৰে হেতু বেসিক ৰেশিওৰ কুৱেশ্যন হ'ব পাৰে ওকে দেন নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যনত কি আছে চোৱা এইটো কুৱেশ্যন খুব ইন্টাৰেস্টিং কুৱেশ্যন এটা আছে এটা আমাক সিম্পল ইন্টারেস্ট আৰু কম্পাউন্ড ইন্টারেস্ট দুইটা কথাৰে অকমান আন্ডাৰষ্টেণ্ডিং আছে নে নাই চেক কৰিছে এটা কৈছে the difference between the simple interest and the compound interest on a certain amount at 9% per annum for 2 years is 162 what is the principle তো এনেকুৱা ধৰণৰ কুৱেশ্যন যদি এক্সামত আহে ফাৰ্স্টলি কৰিব কি লাগিব ফার্স্টলি তোমালোকে কি কৰিব লাগে তোমালোকে চাব লাগে আমি এটা কথা জানিব লাগে যিকোনো এটা বস্তুৰ যদি আমাক যদি পার্সেন্টেজ দিয়া থাকে ইয়াতে যদি চোৱা ইয়াতে আমাক পার্সেন্টেজ দিয়া আছে ৰেট অফ ইন্টারেস্ট সুতৰ হাৰটো দিয়া আছে সুতৰ হাৰ দিয়া থাকিলে তোমালোকে সদায় ট্ৰাই কৰিবা শিকিবলে যে সুতৰ হাৰ দিয়া থাকিলে আমি ডাইৰেক্টলি সিম্পল ইন্টারেস্ট উলিয়াব পাৰিছো নেকি ডাইৰেক্টলি আমি কম্পাউন্ড ইন্টারেস্ট উলিয়াব পাৰিছো নেকি এইটো স্কিল হয় এটা ঠিক আছে এইটো টেলেন্ট হয় আমি যদি শিকিব পাৰিছো আমি যদি জানো তেতিয়ালে আমি বহুতখিনি কথা জানো আদাৰৱাইজ আমি একো নাজানো আমি সৰল সুতৰ বা চক্ৰবৃদ্ধি সুতৰ প্ৰশ্ন যেতিয়া সুতৰ হাৰটো দিয়া থাকে সুতৰ হাৰ দিয়া থকাৰ লগে লগে আমি সিম্পল ইন্টারেস্ট কম্পাউন্ড ইন্টারেস্ট উলিয়াব জানিবই লাগিব এতিয়া এনেকুৱা নহয় যে অকল সুতৰ হাৰ নহয় সুতৰ হাৰ আৰু সময় এই দুটা বস্তু সাফিচিয়েন্ট সুতৰ হাৰ দিয়া থাকিব লাগে আৰু সময় দিয়া থাকিব লাগে যদি এই দুটা বস্তু দিয়া আছে আমাৰ কাৰণে লগে লগে সিম্পল ইন্টারেস্ট উলিয়াব জানিব লাগে এটা আমাক কৈছে 9% সুতৰ হাৰত প্ৰতি বছৰে 2 বছৰ সময় দিয়া আছে তো 2 বছৰত সৰল সুত কি হয় সৰল সুত প্ৰতি বছৰে সমান মানে প্ৰথম বছৰত 9% হলে সেকেন্ড ইয়াৰতো 9% অৰ্থাৎ 9 2 গুণ কিমান 9 লগত 2 পূৰণ কৰি দিয়া 18% আমি কম 18% হৈছে সিম্পল ইন্টারেস্ট ঠিক আছে এটা সিম্পল ইন্টারেস্ট 18 কম্পাউন্ড ইন্টারেস্ট কেনেকৈ উলিয়ায় তো কম্পাউন্ড ইন্টারেস্টৰ কাৰণে আমি সকলোৱে জানো ইয়াতে আমি সাকসেসিভ কেস বা নেট এফেক্ট ইউজ কৰিব পাৰো নেট এফেক্টৰ ফৰ্মুলা কি আছিল নেট এফেক্টৰ ফৰ্মুলা আছিল a + b + ab/100 এটা ইয়াতে যদি ডাটাখিনি ইউজ কৰো 9 টো ব্যৱহাৰ কৰি দিয়া 9 + 9 কিয় 9 দুবাৰ লিখিছো কাৰণ 2 বছৰৰ কথা কৈছে আৰু দুয়োটা বছৰৰ সুতৰ হাৰ সেম ঠিক আছে 2 বছৰৰ কথা কৈছে দুয়োটা বছৰৰ সুতৰ হাৰ সেম তো ইয়াতে আমি ডাটাখিনি বহাই দিও আমি ইয়াতে কি দেখা পাম আমি দেখা পাম ইয়াতে আহি গল 18 যোগ 9 গুণ 81 এশৰে কাটিলে কি হ'ব 0.81 ঠিক আছে তো 18.81 হৈ গল আমাৰ কম্পাউন্ড ইন্টারেস্ট মানে কম্পাউন্ড ইন্টারেস্ট পাই গলো 18.81 আৰু সিম্পল ইন্টারেস্ট কিমান আছে 18% এৰে তোমালোকে দেখি পেলাই গম পাইছা চাগে ইয়াতে ab/100 যেটো আছে হেইটোৱে আমাৰ ডিফাৰেন্সটো ক্ৰিয়েট কৰিছে মানে সিম্পল ইন্টারেস্ট আৰু কম্পাউন্ড ইন্টারেস্টৰ মাজত ডিফাৰেন্স কিমান মাত্ৰ 0.1% আৰু আমি হেইটো বস্তুকে ইয়াতে কি বুলি লিখিম যে 0.1% সমান আহিব 162 আশা কৰো বুজি পালা 162 এতিয়া ইয়াৰে পৰা আমি 1% উলাব লাগে সো 1% উলোৱাৰ আগত প্ৰথমতে দশমিকটো উঠাই দিয়া দশমিকটো উঠালে ইয়াতে দেখিম 81/100 ঠিক আছে ইমান পার্সেন্ট সমান কিমান আহিব 162 যেহেতুকে তোমালোকে
বাৰু এইটো এনেকে থাকিলেও কথা নাই নেক্সট আমি দেখিম 81 ৰে এইটো কাটিলে দুবাৰ কাটিব পাৰিবা ঠিক আছে দুবাৰ কাটিব পাৰিবা আৰু 100 টো এইপিনে লৈ গলে কি হ'ব পূৰণ হ'ব অৰ্থাৎ 1% ইকুৱেল কিমান আহি গ'ল 200 1% ইকুৱেল আহি গ'ল 200 তো ইয়াৰে পৰা তোমালোকক উলিয়াব কি দিছে হোৱাট ইজ দ্য প্ৰিন্সিপাল আৰু যিকোনো এটা কুৱেশ্যন তোমালোকে মনত ৰখাটো জৰুৰী যে সিম্পল ইন্টাৰেষ্ট হওক বা কম্পাউণ্ড ইন্টাৰেষ্ট হওক এই দুইটা টাইপৰ কুৱেশ্যনত বা এই দুটা চেপ্টাৰতে আমি সদায় প্ৰিন্সিপালটো কি বুলি লওঁ প্ৰিন্সিপালটো সদায় আমি প্ৰিন্সিপালক মূলধন বুলি আমি লওঁ হয় নে নাই আমি প্ৰিন্সিপালক কি বুলি লওঁ মূলধন বা আমি এইটো কি বুলি কওঁ 100% আৰু 100% বুলি কোৱাৰ লগে লগে আমি ইয়াতে 1% গম পাওঁ 200 100% কিমান হ'ব দুটা শূন্য লগ লগাই দিয়া 20000 হৈ গ'ল 20000 টকা কি আছিলে মূলধন আছিলে আশা কৰো পাৰিছা তোমালোকেও ইমান কম সময়ৰ ভিতৰত এনসাৰটো উলিয়াবলৈ চোৱা ভালদৰে বুজি নাপালে অবভিয়াছলি এইটো কুৱেশ্যন ইমানো বেছি ইজি নহয় কিন্তু যদি আমি আগতে অকনমান হলে কুৱেশ্যন প্ৰেক্টিচ কৰাৰ অভ্যাস আছে আমি আগতে অলপ হলেও যদি বস্তুবিলাক চাই থৈ দিছো তেতিয়াহলে আমাৰ কাৰণে ইমান বেছি টানো নহয় ওকে ডান নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যন কি হ'ব ইয়াৰে পাছত এইটো কুৱেশ্যনত কি কৈছে চোৱা এটা কৈছে the number of students in 3 different schools তিনিখন স্কুলৰ কথা কৈছে আৰু তিনিখন স্কুলৰ number of students-ৰ ৰেশিওটো দিয়া আছে 2:3:3 তিনিখন স্কুলৰ ষ্টুডেন্টৰ নাম্বাৰৰ ৰেশিও 2:3 কিমান 3 এইটো হৈছে তিনিখন স্কুলৰ ষ্টুডেন্টৰ ৰেশিও আমাক কি কৈছে যদি আমাক কি কৈছে students in each school have decreased by 60% 30% 20% যদি প্ৰতিখন স্কুলৰে ষ্টুডেন্ট কি হ'ব 60% 30% আৰু 20% কমাই দিয়া হয় মানে এখন স্কুলৰ কি হ'ব প্ৰথম স্কুলখনৰ 60% ষ্টুডেন্ট কমাই দিব দুই ৰেশিও ষ্টুডেন্ট আছিলে 60% কমাই দিব মানে কিমান থাকিব যদি 60% কমাই দিয়ে মানে থাকিব কিমান 40% তো আমি ইয়াতে কি লিখিম 2 পূৰণ 40% বুজি পালা 2 পূৰণ 40% আশা কৰো বুজি পাইছা সকলোৱে ইয়াতে কি লিখিম 30% কমাই দিব মানে 70% থাকি যাব ইয়াতে কি লিখিম ইয়াতে 20% কমাই দিব মানে 80% থাকি যাব এইখিনি এতিয়া আমি দেখিম ইয়াতে পাৰ্চেন্টেজ খিনি ডাইৰেক্টলি কাট যাব পাৰ্চেন্টেজ গোটেইকেইটা কাট হ'ল 0 0 0 কাট হ'ল এতিয়া আৰু কিবা কাট হ'ব জানো 2 ৰে যাব নাযায় তো ইয়াতে দেখিলো আমি 4 2 গুণ কিমান 8 আহি গ'ল ইয়াতে কিমান আহি গ'ল 7 3 গুণ 21 আহি গ'ল 8 3 গুণ কিমান আহি গ'ল 24 আহি গ'ল তো এইটো হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ তো কৰাৰ এটা টেকনিক থাকে যদি টেকনিকটো জানা তেতিয়াহলে এক্সামত কি এক্সামত কুৱেশ্যন বিলাক 5 ছেকেণ্ড 10 ছেকেণ্ডৰে কাম আৰু যদিহে আমি নাজানো তেতিয়াহলে অবভিয়াছলি টাইমৰ কি আৰু সময় বহুত লাগিব এতিয়া আমি চোৱা এইটো কুৱেশ্যনে কৰাৰ এটা টেকনিক আছিলে আমাক কৈছিলে যে তিনিখন ভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ অনুপাত দিয়া আছে এইটো অনুপাতত আছে প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী কি হ'ব 60% 30% আৰু 20% হ্ৰাস পাইছে প্ৰতিখন মানে প্ৰথমখনৰ 60% কমিছে আমাক এতিয়া কৈছে কি ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ নতুন অনুপাতটো উলিওৱা নতুন অনুপাত যেতিয়া ষ্টুডেন্ট কমি যাব নতুনকৈ কিমান মানুহ থাকিব যদি 60% কমি গৈছে গুচি গৈছে মানে 40% থাকিব যদি 30% গুচি গৈছে মানে 70% থাকিব তো এই ডাটাখিনি যেতিয়া এনেকৈ বহাই দিম এনসাৰটো অটোমেটিক্যালি ওলাই আহিব নেক্সট কুৱেশ্যনৰ ফালে আহিছো খতম বাৰু তো ইয়াতে আমাৰ আজিৰ কেইটামান কুৱেশ্যন খতম হ'ল আশা কৰো ক্লাছটো ভাল লাগিল যদি কাৰোবাৰ কিবা ডাউট আছে যিকোনো কুৱেশ্যন হওক বা যিকোনো টপিক ৰিলেটেড যদি তোমালোকে এক্সটেন্ড বা এটা লেংৰি এনেকুৱা বিচৰা যে এইটো টপিক অকমান ডিটেইলছত পঢ়াব লাগে ভালদৰে বুজিব লাগে বা সাকসেসিভ কেছ হওক বা নেট এফেক্টৰ ফৰ্মুলাটো হওক কম্পাউণ্ড ইন্টাৰেষ্ট হওক যিকোনো টপিক যদি তোমালোকে বিচৰা কমেন্ট বক্সত এবাৰ জনাই দিবা তেতিয়াহলে নেক্সট ক্লাছটো আমি সেইটোৰ ওপৰতে কৰিম লগতে বিলিভাৰ্ছ বেটছটো আমি কন্টিনিউ কৰি আছো অহাকালি আমি লাইভ ক্লাছ এটা ল'ম যদি পসিবল হয় লগ পাম সকলোকে এটি নতুন ক্লাছত আৰু যদি তোমালোকে বিচৰা যে ক্লাছবিলাক ক'ত হৈ আছে কেনেকৈ হৈ আছে ক'ত গম পা তাৰ কাৰণে তোমালোকে মোৰ টেলিগ্ৰাম চেনেলটো মেথছ বাই নিৰ্মল ছাৰ জইন কৰিব পাৰা তাত মই মোৰ ক্লাছৰ লিংক যেতিয়া ক্লাছটো আপলোড হয় তেতিয়া দি দিওঁ সো তোমালোকে ডাইৰেক্টলি গম পাই যাবা যে ক্লাছটো ক'ত হৈ আছে কেনেকৈ হৈ আছে মেথছ বাই নিৰ্মল ছাৰ বুলি সাৰ্চ কৰিবা ঠিক আছে লগ পাম সকলোকে এটি নতুন ক্লাছত থ্যাংক ইউ এণ্ড বাই বাই